ইখনে হ'ল গুৱাহাটী মহানগৰী এজাক বৰষুণতে হয় দুগুণ বানপানী মহানগৰ নে সাগৰ ধৰিব নোৱাৰি মহানগৰ নে বন্ধুসকল প্ৰতি বছৰে বান আহাৰ যায় সমাধানৰ কোনো উপায় নাই এছাম মধ্যভোগীয়া মথাউৰি ঠিকাদাৰৰ টকা দিনে দিনে বাঢ়ি যায় আৰু আমাৰ ৰাজনৈতিক নেতাসকল ইমাত্ৰ নিৰ্বাচন ইস্যু হৈ যায় অসমৰ বানপানী সমস্যা কেতিয়া সমাধান হয় যেতিয়া নিৰ্বাচন আহে নহয় তেতিয়া সমাধান হয় তাৰ পাছত সকলোৰে ফুটুকাৰ ফেন হৈ যায় অসমৰ বানপানী সমস্যা আজি সমস্যা নহয় ই যুগ যুগ ধৰি চলি আছে আৰু অদূৰ ভৱিষ্যতলৈকে হৈয়ে থাকিব কোনো চৰকাৰে বানপানী সমস্যা সমাধান কৰিব নোৱাৰে যদি পাৰে আপোনালোকে এটা কথা হ'ব কিমান চৰকাৰ আইন কিমান চৰকাৰ গুণ আমাৰ ৰাজ্য চৰকাৰটো বাধ্য কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসমৰ বানপানী সমস্যা সমাধান কৰিম কিন্তু তাৰ পাছত সকলোবিলাক ফুটুকাৰ ফেন হৈ যায় কোনো চৰকাৰে আজিলৈকে বানপানী সমস্যা সমাধান কৰিব পৰা সুপৰিকল্পিত ব্যৱস্থা এটা উলিয়াব পৰা নাই গতিকে বন্ধুসকল আমি সাধাৰণ জনতাই বানপানীৰ ভুক্তভোগী হৈ জীয়াই থাকিব লাগিব আমাৰ গৰু গাই ঘৰ দুৱাৰ খেতি বাতি সকলো মাৰি হৈ যাব বানপানীয়ে তথাপিতো বানপানীৰ সমস্যা সমাধানৰ কোনো উপায় উলিয়াব নোৱাৰিব যদি চৰকাৰে বানপানীৰ সমস্যা সমাধানৰ উপায় উলিয়াবই পাৰি আমাৰ গাঁও অঞ্চলটো বাদ দিয়ক মহানগৰখনৰ কথা এবাৰ ভাবক বাৰিষা দুজাক বৰষুণতে মহানগৰখন অসমৰ একমাত্ৰ মহানগৰ হৈ নাথাকে একদম মহাসাগৰ সদৃশ হৈ যায় কিমান দুৰ্বিষহ যন্ত্ৰণাদায়ক হৈ যায় সেই দুটা দিনতে মহানগৰবাসীৰ চিন্তা কৰক তাৰে বানপানীৰ সমস্যা সমাধান কৰিব পৰা সুপৰিকল্পিত ব্যৱস্থা এটা আজি পৰ্যন্ত চৰকাৰে উলিয়াব পৰা নাই গতিকে আমাৰ এই বৃহৎ অসমখনৰ কেনেকুৱা এটা সুপৰিকল্পিত ব্যৱস্থা আছে তেওঁলোকে যে সেইটো ভাবি চিঞৰিছো নিৰ্বাচনৰ সময়ত কয় যে বানপানীৰ সমস্যা সমাধানৰ উপায় উলিয়াম গতিকে বন্ধুসকল কোনো চৰকাৰৰ হাততে এনেকুৱা এটা ব্যৱস্থা নাই যে তেওঁলোকে বানপানীৰ সমস্যা সমাধান কৰিব পাৰিব মহানগৰবাসী যদি সজাগ সচেতন দায়বদ্ধ নহয় তেওঁলোকৰ বানপানীৰ সমস্যা সমাধান নহয় কাৰণ মহানগৰবাসী ঘৰ দুৱাৰ লাগে ৰাস্তা ঘাট নালা নৰ্দমা নালাগে আৰু কিছুমান মানুহে কি কৰে তেওঁলোকে জাবৰ জোঁথৰখিনি ডাষ্টবিনত নেপেলাই য'তে ত'তে ধুই মাৰি দিয়ে আকৌ কিছুমান মানুহে চাহ খাই উঠি কি কৰে কিবাটো তাৰমানে য'তে ত'তে ধুই দিয়ে আৰু সেইবিলাকে গৈ পেলাই নামাত কি কৰে জাবৰ জোঁথৰ সৃষ্টি কৰে যাৰ ফলত বাৰিষা বৰষুণ হোৱাৰ পাছত সেই পানীখিনি নামাদি নগৈ পেলাই ৰাস্তাৰ ওপৰেদি বাগৰি যায় গতিকে মহানগৰবাসীও সজাগ সচেতন দায়বদ্ধ হ'ব লাগিব চৰকাৰ আৰু জনসাধাৰণ যদি এক হয় নহয় বানপানীৰ সমস্যা অন্ততঃ গাঁও অঞ্চলত নহ'ব মহানগৰবাসীৰ সমাধান হ'ব আৰু তেওঁলোকে সুন্দৰভাৱে সুপৰিকল্পিতভাৱে জীৱন ধাৰণ কৰিব পাৰিব তেওঁলোকে যদি দায়বদ্ধ নহয় তেনেহ'লে তেওঁলোকৰ সমস্যা তেওঁলোকৰ লগতে থাকিব আমাৰ গাঁও অঞ্চলত নদী মথাউৰি বান্ধি চৰকাৰে বানপানীৰ সমস্যা কেতিয়াও সমাধান কৰিব নোৱাৰে আমি সাধাৰণ জনতাই বানপানী ভুক্তভোগী হৈ জীৱন কটাব লাগিব এয়া আমাৰ জাতীয় উৎসৱ বুলি ধৰক প্ৰতি বছৰে বানপানী আহিবই আৰু নিৰ্বাচন আহিলে চৰকাৰেও আকৌ সেই একেটা কথাই কৈ থাকিব যে বানপানীৰ সমস্যা সমাধান কৰিম মাথো ফুটুকাৰ ফেন গতিকে বন্ধুসকল এয়াই আমাৰ জীৱন বুলি ধৰক আমি বানপানীৰ বাবে প্ৰতি বছৰ সংগ্ৰাম কৰি জীয়াই থাকিবই লাগিব আৰু ৰাজনৈতিক নেতাসকল ইমাত্ৰ নিৰ্বাচনৰ ইস্যু হৈয়ে জীয়াই থাকিব গতিকে বন্ধুসকল আজি মই বিদায় মাগিছো সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ